নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশত কাৰ্যকৰী হ'ল নতুন আইন। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলেই যাব লাগিব জেললৈ। সাৱধান, দেশত আহি গ'ল এক নতুন আইন। কাৰ্যকৰী হ'ল পাব্লিক এক্সামিনেশ্যন এক্ট 2024 আৰু পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলেই পৰিব বিপদত। প্ৰশ্নকাকত ফাদিল কৰিলে যাব লাগিব জেললৈ, লগতে নকল ধৰা পৰিলেও যাব লাগিব জেললৈ। পৰীক্ষা হলত নকল যোগান ধৰা ব্যক্তিও এতিয়াৰ পৰা সাৰি যাব নোৱাৰিব। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলেই জামিনবিহীন ধাৰাৰ অধীনত ৰুজু কৰা হ'ব গোচৰ আৰু পেপাৰ লিক বা ঘটনা পৰীক্ষা আয়োজক সংস্থাই গোপনে ৰাখিব নোৱাৰিব আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব দোষীক আৰু 1 কোটি পৰ্যন্ত ভৰিব লগা হ'ব পাৰে জৰিমনা আৰু যোগ্য আৰু মেধাৱী শিক্ষাৰ্থীয়ে পাব লাগিব স্থান। কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰে এই আইনখন আৰু প্ৰশ্নকাকত ফাদিলত দোষী সাব্যস্ত হ'লে বিহা হ'ব 3 পৰা 5 বছৰ পৰ্যন্ত কাৰাদণ্ড, লগতে ইয়াৰ উপৰিও আদায় দিব লাগিব 5 লাখ টকাৰ জৰিমনা আৰু অপৰাধত জড়িত পৰীক্ষা আয়োজক সংস্থাক দিয়া হ'ব 10 বছৰ কাৰাদণ্ড, লগতে প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰীত জড়িত বিষয়া কৰ্মচাৰীক দিয়া হ'ব 3 বছৰৰ কাৰাদণ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। অসমত সাম্প্ৰদায়িক কোণ সংজ্ঞা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে, সাম্প্ৰদায়িকতা যদি কৰে তেন্তে এটা ধৰ্মৰ লোকেহে কৰে বুলি মন্তব্য এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু লোকসভা নিৰ্বাচনে অসমত প্ৰমাণ কৰিলে সেই কথা। সংখ্যাগুৰুৱে যোগ্যতাৰ ভিত্তিত আমাকো ভোট দিছে, লগতে বিৰোধীকো ভোট দিছে আৰু কংগ্ৰেছৰ দিনত একো সুবিধা নোপোৱা সংখ্যালঘুৱে কংগ্ৰেছক ভোটেৰে উপচাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ উল্লেখ কৰে যে আমাৰ কোনো এজন সাংসদ 10ৰ পৰা 12 লাখ ভোটত জয়ী হোৱা নাই আৰু বাংলাদেশৰ মূলৰ সমষ্টিত আমি 100টাৰ ভিতৰত এটাহে ভোট পাইছোঁ বুলি মন্তব্য কৰে আৰু আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলে লৈছে, কিন্তু এতিয়া ৰকিবুল হুছেইনে লৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ঘৰ বাঘবৰতো দেখা পাব আৰু জনিয়াতো দেখা পাব, লগতে মোদীজীয়ে দিয়া আৱাসগৃহ, শৌচালয়, বিদ্যুৎ, অৰুণোদয় পায়ো ভোট দিয়ে কংগ্ৰেছক। হিন্দু নিৰপেক্ষ সমাজত মোদী বচাও চিন্তা কৰা নাই, কিন্তু তেওঁলোকে মোদী হাটাও চিন্তা কিন্তু ভালদৰে কৰিছে বুলি মন্তব্য এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ আৰু নিৰ্বাচনত বিজেপি চৰকাৰ নিষ্ক্ৰিয় হৈ থকাৰ বাবে 3 ঠাইত সংঘবদ্ধ আক্ৰমণ চলালে তেওঁলোকে আৰু নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ বাবে এনে অৱস্থা আৰু চৰকাৰ নাথাকিলে অসমত এনেকুৱা কিমান আক্ৰমণ হ'ব সেয়া কল্পনা কৰিব নোৱাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব eKYC পৰীক্ষণ। বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ eKYC পৰীক্ষণ কৰাটো বাধ্যতামূলক হৈ পৰিছে এতিয়া প্ৰতিজন জনতাৰ বাবে আৰু সকলো ৰেচন কাৰ্ডৰ গ্ৰাহক লৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো আপোনাৰ হাতত মাত্ৰ আৰু 4টা দিনহে বাকী, কিয়নো অহা 25 জুনৰ ভিতৰত আপুনি এই কাম নকৰিলে বিনামূলীয়া চাউল আপুনি লাভ কৰাত সক্ষম নহ'ব। আৰু কেনেকৈ eKYC কৰিব আহক সবিশেষ জানি লওঁ। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে প্ৰথমে যোগাযোগ কৰক আৰু সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা POS মেচিন আৰু এই মেচিনত আঙুলিৰে চাপ প্ৰদান কৰক আপুনি আৰু আজিৰ পৰা 25 জুনৰ ভিতৰত POS মেচিনত প্ৰদান কৰিব লাগিব আপুনি আঙুলিৰ চাপ আৰু সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে সকলো হিতাধিকাৰীৰ আঙুলিৰ চাপ POS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব লাগিব আৰু eKYC পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ সম্ভৱ হ'ব আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব eKYC পৰীক্ষণ অহা 25 জুনৰ ভিতৰত আৰু বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ হ'লে আপুনি eKYC পৰীক্ষণ কৰাটো বাধ্যতামূলক। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। মুকলি হ'ল সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া। কিদৰে আৰু ক'ত কৰিব আপুনি আবেদন আহক সবিশেষ জানি লওঁ। PM সূৰ্য ঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব আপুনি বিদ্যুৎ। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব
জনতাক আৰু 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ সোলাৰ পেনেল আৰু 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা লগতে অসম চৰকাৰে আপোনাক দিব 30,000 টকা আৰু 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা লগতে অসম চৰকাৰে আপোনালৈ আগবঢ়াব 45,000 টকা আৰু এই বাকি টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ আপুনি লাভ কৰিব এই ঋণৰ সাহায্য আৰু এই ঋণৰ 1% সুদ দিব আপোনাক চৰকাৰে আৰু ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি কৰিব পাৰিব আবেদন আৰু pmsuryaghar.gov.in পৰ্টেলতে আপুনি কৰিব পাৰিব আবেদন পৰ্টেলটো আকৌ জনাইছোঁ যে pmsuryaghar.gov.in পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব আপুনি বিনামূলীয়া বিজুলী আৰু এই সিদ্ধান্ত লৈছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু PM সূৰ্য ঘৰ আঁচনিৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ